নমস্কাৰ, স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ। আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম কোন ঠাইত কি অৱস্থিত। ইয়াত এনেধৰণৰ প্ৰশ্ন কিছুমান থাকিব, যেনে ভিক্টোৰিয়া গাৰ্ডেন ক'ত অৱস্থিত, অমৰনাথ গুহা ক'ত অৱস্থিত, তেনেধৰণৰ বহুতো কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন ইয়াত থাকিব। আপোনালোকে হয়তো জানে ইয়াৰ পৰা প্ৰতিবাৰে এনেকুৱা ধৰণৰ এটা হ'লেও প্ৰশ্ন কমন পৰা দেখা গৈছে। সেইবাবে আশা কৰোঁ এই প্ৰশ্নকেইটাই তোমালোকক বা আপোনালোকক আগন্তুক পৰীক্ষাত অলপ হ'লেও সহায় কৰিব। গতিকে আমি দেৰি নকৰোঁ, ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োঁ। প্ৰথম প্ৰশ্নটো মাজলৈ আহিছোঁ। অমৰনাথ গুহা কোন ঠাইত অৱস্থিত? অমৰনাথ গুহা কোন ঠাইত অৱস্থিত? ইয়াৰ এনচাৰটো হ'ব কাশ্মীৰ। বিৰলা প্লেনেটৰিয়াম কোন ঠাইত অৱস্থিত? বিৰলা প্লেনেটৰিয়াম কোন ঠাইত অৱস্থিত? ইয়াৰ এনচাৰটো হ'ব কলকাতা। অজন্তা গুহা কোন ঠাইত অৱস্থিত? অজন্তা গুহা কোন ঠাইত অৱস্থিত? ইয়াৰ এনচাৰটো হ'ব মহাৰাষ্ট্ৰ। আকবৰৰ সমাধিস্থল কোন ঠাইত অৱস্থিত? আকবৰৰ সমাধিস্থল কোন ঠাইত অৱস্থিত? ইয়াৰ এনচাৰটো হ'ব আগ্ৰা। এম্বাৰ পেলেচ কোন ঠাইত অৱস্থিত? এম্বাৰ পেলেচ কোন ঠাইত অৱস্থিত? ইয়াৰ উত্তৰটো হ'ব জয়পুৰ, ৰাজস্থান। আনন্দ ভৱন কোন ঠাইত অৱস্থিত? আনন্দ ভৱন কোন ঠাইত অৱস্থিত? ইয়াৰ উত্তৰটো হ'ব এলাহাবাদ। ভাক্ৰা বান্ধ কোন ঠাইত অৱস্থিত? ভাক্ৰা বান্ধ কোন ঠাইত অৱস্থিত? ইয়াৰ উত্তৰটো হ'ব বিলাসপুৰ, হিমাচল প্ৰদেশ। লেক গাৰ্ডেন পেলেচ কোন ঠাইত অৱস্থিত? লেক গাৰ্ডেন প্লেচ কোন ঠাইত অৱস্থিত? ইয়াৰ উত্তৰটো হ'ব উদয়পুৰ। জগন্নাথ মন্দিৰ কোন ঠাইত অৱস্থিত? জগন্নাথ মন্দিৰ কোন ঠাইত অৱস্থিত? ইয়াৰ উত্তৰটো হ'ব পুৰী, উৰিষ্যাত। জামা মছজিদ কোন ঠাইত অৱস্থিত? জামা মছজিদ কোন ঠাইত অৱস্থিত? ইয়াৰ উত্তৰটো হ'ব দিল্লী। বৃহদীশ্বৰ মন্দিৰ কোন ঠাইত অৱস্থিত? বৃহদীশ্বৰ মন্দিৰ কোন ঠাইত অৱস্থিত? এনচাৰটো হ'ব থাঞ্জাভুৰ, তামিলনাডু। বৃন্দাবন বাগিচা কোন ঠাইত অৱস্থিত? বৃন্দাবন বাগিচা কোন ঠাইত অৱস্থিত? মাইসূৰ, কৰ্ণাটক। বুলাণ্ড দুৱাৰ কোন ঠাইত অৱস্থিত? বুলাণ্ড দুৱাৰ কোন ঠাইত অৱস্থিত? ইয়াৰ উত্তৰটো হ'ব ফতেহপুৰ চিক্ৰী। চাৰমিনাৰ কোন ঠাইত অৱস্থিত? চাৰমিনাৰ কোন ঠাইত অৱস্থিত? ইয়াৰ উত্তৰটো হ'ব হায়দৰাবাদ, তেলেংগানা। চিল্কা হ্ৰদ কোন ঠাইত অৱস্থিত? চিল্কা হ্ৰদ কোন ঠাইত অৱস্থিত? ইয়াৰ উত্তৰটো হ'ব উৰিষ্যা। দল হ্ৰদ কোন ঠাইত অৱস্থিত? দল হ্ৰদ কোন ঠাইত অৱস্থিত? ইয়াৰ উত্তৰটো হ'ব শ্ৰীনগৰ, জম্মু এণ্ড কাশ্মীৰ। দিলৱাৰা মন্দিৰ কোন ঠাইত অৱস্থিত? দিলৱাৰা মন্দিৰ কোন ঠাইত অৱস্থিত? ইয়াৰ উত্তৰটো হ'ব এমটি আবু, ৰাজস্থান। এলিফেণ্টা গুহা কোন ঠাইত অৱস্থিত? এলিফেণ্টা গুহা কোন ঠাইত অৱস্থিত? ইয়াৰ উত্তৰটো হ'ব মুম্বাই, মহাৰাষ্ট্ৰ। এলোৰা গুহা কোন ঠাইত অৱস্থিত? এলোৰা গুহা কোন ঠাইত অৱস্থিত? ইয়াৰ উত্তৰটো হ'ব ঔৰংগাবাদ, মহাৰাষ্ট্ৰ। গেটৱে অফ ইণ্ডিয়া কোন ঠাইত অৱস্থিত? গেটৱে অফ ইণ্ডিয়া কোন ঠাইত অৱস্থিত? মুম্বাই। সোণালী মন্দিৰ কোন ঠাইত অৱস্থিত? সোণালী মন্দিৰ কোন ঠাইত অৱস্থিত? ইয়াৰ উত্তৰটো হ'ব অমৃতসৰ, পাঞ্জাৱ। গোল গম্বুজ কোন ঠাইত অৱস্থিত? গোল গম্বুজ কোন ঠাইত অৱস্থিত? ইয়াৰ উত্তৰটো হ'ব বিজাপুৰ, কৰ্ণাটক। হেংগিং গাৰ্ডেন কোন ঠাইত অৱস্থিত? হেংগিং গাৰ্ডেন কোন ঠাইত অৱস্থিত? ইয়াৰ উত্তৰটো হ'ব মুম্বাই। হাৱা মহল কোন ঠাইত অৱস্থিত? হাৱা মহল কোন ঠাইত অৱস্থিত? ইয়াৰ উত্তৰটো হ'ব জয়পুৰ, ৰাজস্থান। হাওৰা দলং কোন ঠাইত অৱস্থিত? হাওৰা দলং কোন ঠাইত অৱস্থিত? ইয়াৰ উত্তৰটো হ'ব কলকাতা। নটৰাজা মন্দিৰ কোন ঠাইত অৱস্থিত? নটৰাজা মন্দিৰ কোন ঠাইত অৱস্থিত? ইয়াৰ উত্তৰটো হ'ব চেন্নাই। নিষাদ বাগ কোন ঠাইত অৱস্থিত? নিষাদ বাগ কোন ঠাইত অৱস্থিত? ইয়াৰ উত্তৰটো হ'ব শ্ৰীনগৰ, জম্মু কাশ্মীৰ। পদ্মনাভ মন্দিৰ কোন ঠাইত অৱস্থিত? পদ্মনাভ মন্দিৰ কোন ঠাইত অৱস্থিত? ইয়াৰ উত্তৰটো হ'ব তিৰুৱনন্তপুৰম, কেৰেলা। পঞ্চমহল কোন ঠাইত অৱস্থিত? পঞ্চমহল কোন ঠাইত অৱস্থিত? ইয়াৰ উত্তৰটো হ'ব ফতেহপুৰ চিক্ৰী। পিছুলা হ্ৰদ কোন ঠাইত অৱস্থিত? পিছুলা হ্ৰদ কোন ঠাইত অৱস্থিত? ইয়াৰ উত্তৰটো হ'ব জয়পুৰ, ৰাজস্থান। কুতুব মিনাৰ কোন ঠাইত অৱস্থিত? কুতুব মিনাৰ কোন ঠাইত অৱস্থিত? ইয়াৰ উত্তৰটো হ'ব দিল্লী। ৰাজঘাট কোন ঠাইত অৱস্থিত? ৰাজঘাট কোন ঠাইত অৱস্থিত? ইয়াৰ উত্তৰটো হ'ব দিল্লী।
ৰাষ্ট্ৰপতি গৃহ কোন ঠাইত অৱস্থিত? ৰাষ্ট্ৰপতি গৃহ কোন ঠাইত অৱস্থিত? ইয়াৰ উত্তৰটো হ'ব দিল্লী। ৰঙা দুৰ্গ কোন ঠাইত অৱস্থিত? ৰঙা দুৰ্গ কোন ঠাইত অৱস্থিত? ইয়াৰ উত্তৰটো হ'ব দিল্লী। বিজয় ঘাট কোন ঠাইত অৱস্থিত? বিজয় ঘাট কোন ঠাইত অৱস্থিত? ইয়াৰ উত্তৰটো হ'ব দিল্লী। ভিক্টোৰিয়া গাৰ্ডেন কোন ঠাইত অৱস্থিত? ভিক্টোৰিয়া গাৰ্ডেন কোন ঠাইত অৱস্থিত? ইয়াৰ উত্তৰটো হ'ব মুম্বাই। টাৱাৰ অফ চাইলেন্স কোন ঠাইত অৱস্থিত? টাৱাৰ অফ চাইলেন্স কোন ঠাইত অৱস্থিত? উত্তৰটো হ'ব মুম্বাই। ভিক্টোৰিয়া মেম'ৰিয়েল কোন ঠাইত অৱস্থিত? এইটো যোৱাবাৰ 4th গ্ৰেড পৰীক্ষাত আহি গৈছে 8 পাছৰ। ভিক্টোৰিয়া মেম'ৰিয়েল অৱস্থিত, উত্তৰটো হ'ল কলকাতা। তাজমহল কোন ঠাইত অৱস্থিত? তাজমহল কোন ঠাইত অৱস্থিত? ইয়াৰ উত্তৰটো হ'ব আগ্ৰা, উত্তৰ প্ৰদেশ। সূৰ্য মন্দিৰ কোন ঠাইত অৱস্থিত? সূৰ্য মন্দিৰ কোন ঠাইত অৱস্থিত? ইয়াৰ উত্তৰটো হ'ব কোণাৰ্ক, উৰিষ্যা। গোমেটেশ্বৰৰ মূৰ্তি কোন ঠাইত অৱস্থিত? গোমেটেশ্বৰৰ মূৰ্তি কোন ঠাইত অৱস্থিত? কৰ্ণাটক। শলিমাৰ বাগ কোন ঠাইত অৱস্থিত? শলিমাৰ বাগ কোন ঠাইত অৱস্থিত? ইয়াৰ উত্তৰটো হ'ব শ্ৰীনগৰ, জম্মু কাশ্মীৰ। মীনাক্ষী মন্দিৰ কোন ঠাইত অৱস্থিত? মীনাক্ষী মন্দিৰ কোন ঠাইত অৱস্থিত? ইয়াৰ উত্তৰটো হ'ব মদুৰাই, তামিলনাডু। মেৰিনা বীচ কোন ঠাইত অৱস্থিত? মেৰিনা বীচ কোন ঠাইত অৱস্থিত? ইয়াৰ উত্তৰটো হ'ব চেন্নাই। মাৰ্বল ৰকছ কোন ঠাইত অৱস্থিত? মাৰ্বল ৰকছ কোন ঠাইত অৱস্থিত? ইয়াৰ উত্তৰটো হ'ব জবলপুৰ, মধ্যপ্ৰদেশ। মালাবাৰ পাহাৰ কোন ঠাইত অৱস্থিত? মালাবাৰ পাহাৰ কোন ঠাইত অৱস্থিত? ইয়াৰ উত্তৰটো হ'ব মুম্বাই। মহাকালেশ্বৰ কোন ঠাইত অৱস্থিত? মহাকালেশ্বৰ কোন ঠাইত অৱস্থিত? ইয়াৰ উত্তৰটো হ'ব উজিয়ান, MP। লিংগৰাজ মন্দিৰ কোন ঠাইত অৱস্থিত? লিংগৰাজ মন্দিৰ কোন ঠাইত অৱস্থিত? ইয়াৰ উত্তৰটো হ'ব ভুৱনেশ্বৰ, উৰিষ্যা। লাল বাঘ উদ্ভিদ কোন ঠাইত অৱস্থিত? লাল বাঘ উদ্ভিদ কোন ঠাইত অৱস্থিত? ইয়াৰ উত্তৰটো হ'ব বাংগালুৰু, কৰ্ণাটক। কৈলাশ মন্দিৰ কোন ঠাইত অৱস্থিত? কৈলাশ মন্দিৰ কোন ঠাইত অৱস্থিত? ইয়াৰ উত্তৰটো হ'ব ইলোৰা, মহাৰাষ্ট্ৰ। যন্তৰ মন্তৰ কোন ঠাইত অৱস্থিত? যন্তৰ মন্তৰ কোন ঠাইত অৱস্থিত? ইয়াৰ উত্তৰটো হ'ব নিউ দিল্লী। বিজয় স্তম্ভ কোন ঠাইত অৱস্থিত? বিজয় স্তম্ভ কোন ঠাইত অৱস্থিত? ইয়াৰ উত্তৰটো হ'ব চিত্তোৰগড়, ৰাজস্থানত। চিত্তোৰগড়, ৰাজস্থানত বিজয় স্তম্ভ অৱস্থিত। নেক্সট প্ৰশ্নটোৰ মাজলৈ আহিছোঁ। ষ্টেচু অফ ইউনিটি কোন ঠাইত অৱস্থিত? ষ্টেচু অফ ইউনিটি কোন ঠাইত অৱস্থিত? ইয়াৰ উত্তৰটো হ'ব গুজৰাট। বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পালা, প্লিজ এটা লাইক কৰিবা। যদি চেনেলটো নতুনকৈ আহিছা, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি থৈ যাবা। কাৰণ এনেকুৱা ধৰণৰ এই প্ৰশ্নখিনি ভালদৰে তোমালোকে মনত ৰাখিবা। ইয়াৰ পৰা এটা হ'লেও কমন পৰিব 100%।